নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰী কেশৱ মহন্ত এতিয়া ৰাইজৰ ৰুখত পৰিছে। আজিৰ দিনটোত মন্ত্ৰী কেশৱ মহন্তক এবাৰ ৰাইজে ঘেৰাও কৰিছে আৰু তাৰ পিছতে জবাবদিহি হৈ পৰিছে কেশৱ মহন্ত। কেশৱ মহন্তক ৰাজপথত থিয় কৰাই একাংশ লোকে এতিয়া খুৰদাৰ ধমক দিছে। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। মন্ত্ৰী কেশৱ মহন্তক এবাৰ বন্যাত্মই ঘেৰাও কৰিছে আৰু তাৰ পিছতে মন্ত্ৰী কেশৱ মহন্তক গালি পৰা পৰিলক্ষিত হৈছে। এটা মথাউৰিক কেন্দ্ৰ কৰি কেশৱ মহন্তক এবাৰ ঘেৰি ধৰিছে সাধাৰণ জনতাই আৰু তাৰ পিছতে মন্ত্ৰী কেশৱ মহন্তক এফালৰ পৰা গালি পৰা পৰিলক্ষিত হৈছে। আপোনাক আৰু ভোট নিদিওঁ, কলিয়াবৰত ৰাইজৰ ৰুখত পৰিছে এইদৰে মন্ত্ৰী কেশৱ মহন্ত। আপোনাক ভোট আৰু নিদিওঁ বুলি মন্তব্য কৰিছে ৰাইজে। কলিয়াবৰত ৰাইজৰ ৰুখত পৰিছে মন্ত্ৰী কেশৱ মহন্ত। ৰাজপথত এঘণ্টা সময় আটক কৰি ৰাখিছে মন্ত্ৰী কেশৱ মহন্তক। পিছত ঘণ্টা ঘণ্টা থিয় কৰাই ৰাখিছে জনতাই। নিজ সমষ্টিতে বন্যাত্মই ভাল শিক্ষা দিছে মন্ত্ৰী কেশৱ মহন্তই। নিজ সমষ্টিতে এইদৰে ৰাইজৰ ৰুখত পৰিছে মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীৰ ভায়েকে নিৰ্মাণ কৰা মাথাউৰি ভাঙি গৃহহাৰা হৈ পৰিছে শ শ লোক আৰু তাৰ পিছতে ৰাইজৰ ৰুখত পৰিছে মন্ত্ৰী কেশৱ মহন্ত। এটা মথাউৰি ভঙাৰ পিছতে এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মন্ত্ৰীগৰাকীক ৰাজপথত থিয় কৰাই ৰাইজে ঘেৰাও কৰিছে আৰু এফালৰ পৰা চুৰদাৰ সমালোচনা কৰিছে মন্ত্ৰীগৰাকীক। হাতীমূৰা মাথাউৰি ভঙাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ৰাজপথত মন্ত্ৰীক এইদৰে আবদ্ধ কৰি গালি পাৰিছে ৰাইজে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বৰাকত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ৰাজ্যত কেইবাদিনৰ পৰা নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ সময়তেই বৰাকৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। কুচিয়াৰা নদীয়ে এবাৰ ছিঙিছে মাথাউৰি আৰু তাৰ পিছতেই কেইবাখনো গাঁও এতিয়া জলমগ্ন কৰিছে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অপৰিৱৰ্তিত হৈছে ৰাজ্যৰ বান পৰিস্থিতি। কাটাখাল নদীৰ পিছত এতিয়া আৰম্ভ হৈছে কুচিয়াৰা আৰু বৰাক নৈৰ সংহাৰী ৰূপ। এফালৰ পৰা দাহিমুহি নিছে সকলো। বদৰপুৰৰ উত্তৰ কান্দিগ্ৰামত ছিঙিছে মাথাউৰি। বিপদ সীমাৰ বহু ওপৰেৰে বাগৰিছে এতিয়া নৈ উপনৈসমূহৰ জলপৃষ্ঠ। প্ৰায় 50,000তকৈ অধিক লোক এতিয়া গৃহহীন হৈ পৰিছে। পশুধনসহ হাজাৰ হাজাৰ বন্যাত্মই এতিয়া হেৰুৱাইছে নিজৰ বাসগৃহ আৰু তাৰ পিছত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে বন্যাত্মৰ মাজত। আন এটা ব্ৰেকিং নিউজ হৈছে আজি সদনত নৰেন্দ্ৰ মোদীৰ সন্মুখতে এইবাৰ গৌৰৱ গগৈৰ তৰফৰ পৰা চুৰদাৰ সমালোচনা কৰা হৈছে। সন্মুখত নৰেন্দ্ৰ মোদীৰ সন্মুখত লৈয়ে এইবাৰ গৌৰৱ গগৈয়ে চুৰদাৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি গৌৰৱ গগৈয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভগৱান নহয়, মানুহে। নৰেন্দ্ৰ মোদী ভগৱান নহয়, মানুহ বুলি চুৰদাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। নিজকে ভগৱান বুলি ভাবে নৰেন্দ্ৰ মোদীয়ে। সদনত মোদীৰ সন্মুখতে গৰ্জন এবাৰ গৌৰৱ গগৈ। নাম নোলোৱাকৈয়ে মোদীক এবাৰ চুৰদাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। মোদীক চাই এবাৰ বিজেপিক ভোট দিয়া নাই জনতাই। মোদীক চাই বিজেপিক এবাৰ জনতাই ভোট দিয়া নাই। নিজৰ বলতহে জিকি আহিছে বিজেপিৰ সাংসদসকল। এইদৰে চুৰদাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। সদনত বিজেপিৰ বিৰুদ্ধে গৌৰৱত গৰ্জন দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ। আন এটা ব্ৰেকিং নিউজ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰৰ প্ৰসংগত এবাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি গৌৰৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰৰ কথা শুনিবলৈ 2 মিনিট সময় নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰৰ কথা শুনিবলৈ 2 মিনিট সময় তেওঁৰ হাতত নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰম্বাৰ পিঠি দি আহিছে মণিপুৰৰ ইছ্যুক লৈ। মণিপুৰৰ সাংসদৰ কথাও গুৰুত্ব নিদিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজনীতিক নিম্ন স্তৰলৈ লৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি মণিপুৰৰ লগত তেতিয়াও আছিলো আৰু এতিয়াও আছো।
দিল্লীত সংবাদমেল সম্বোধন কৰি এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীলৈ চিঠি পঠিয়াইছে চন্দ্ৰবাবু নাইডুৱে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিব নেকি চন্দ্ৰবাবু নাইডুৱে? এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। ৰাজনৈতিক খবৰ, এইবাৰ বৃহৎ ৰাজনৈতিক খেল খেলিবলৈ সাজু হৈছে চন্দ্ৰবাবু নাইডু। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিবলৈ চিঠি লিখিছে চন্দ্ৰবাবু নাইডুৱে। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে চন্দ্ৰবাবু নাইডুৱে। নাইডুৰ চিঠিয়ে দেশৰ ৰাজনীতি সৃষ্টি কৰিছে, আলোড়নৰ ধুমুহাৰ সৃষ্টি কৰিছে। চন্দ্ৰবাবু নাইডুৰ চিঠিয়ে দেশৰ ৰাজনীতি জোকাৰণিৰ সৃষ্টি কৰিছে। হঠাৎ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ হোৱাৰ ইংগিত দিলে নেকি চন্দ্ৰবাবু নাইডুৱে? চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক লগ ধৰাৰ সম্ভাৱনাই সৃষ্টি কৰিছে আলোড়নৰ। অন্ধ্ৰপ্ৰদেশত ৰাজধানী চহৰ বিকশিত কৰিবলৈ ৰেৱন্ত ৰেড্ডীৰ সহযোগ বিচাৰিলে চন্দ্ৰবাবু নাইডুৱে। অমৰাৱতীক ৰাজধানী চহৰ হিচাপে বিকশিত কৰিবলৈ তৎপৰ চন্দ্ৰবাবু নাইডুই। বিশেষ আঁচনি ৰূপায়ণৰ বাবে চন্দ্ৰবাবু নাইডুক প্ৰয়োজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ সহায়ৰ বাবে ৰেৱন্ত ৰেড্ডীয়ে চৰ্ত বান্ধি দিলে বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাৰ আশংকা। 6 জুলাইত ৰেৱন্ত ৰেড্ডীৰ সৈতে বৈঠকত বহিব চন্দ্ৰবাবু নাইডু। বৃহৎ ৰাজনৈতিক খেল খেলিবলৈ এতিয়া সাজু হৈ পৰিছে চন্দ্ৰবাবু নাইডু। আন এটা ব্ৰেকিং নিউজ হৈছে বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে বিভিন্ন দল সংগঠন। মাত্ৰ কিছুদিন পূৰ্বে বিধায়ক ভাস্কৰ শৰ্মাই বন্যাত্মৰ মাজত সাহায্য বিতৰণ কৰিবলৈ যাওঁতে এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল আৰু হাতত মাত্ৰ 12 ঘণ্টা এতিয়া বান্ধি দিয়া হৈছে বিধায়কগৰাকীৰ হাতত। 12 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নোখোজে তেন্তে প্ৰতিবাদ অব্যাহত থকাৰ হুংকাৰ বিভিন্ন দল সংগঠনৰ। আমি জনাই আছো সেই গুৰুত্বপূৰ্ণ খবৰটো। বিধায়ক ভাস্কৰ শৰ্মাৰ হাতত মাত্ৰ 12 ঘণ্টা। বন্যাত্মক অকালীন ব্যৱহাৰৰ এইবাৰ পৰিণতি ভুগিব লাগিব ভাস্কৰ শৰ্মাই। ভাস্কৰ শৰ্মাই বন্যাত্মক আঁঠুৱা বিতৰণ কৰিবলৈ গৈছিল আৰু সেই সময়তেই এগৰাকী বন্যাত্মই আঁঠুৱা খুজিবলৈ লওঁতে এইবাৰ ভাস্কৰ শৰ্মাৰ বাহিনীয়ে মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰিছিল আৰু ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈছিল। বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া দল সংগঠন। বানপীড়িতক অপমান কৰাৰ গুৰুতৰ অভিযোগ ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে। তিনিচুকীয়াৰ পেঙেৰি টেকেৰি গাঁৱৰ বন্যাত্মৰ মাজত উপস্থিত হৈছিল বিধায়কগৰাকী। আশ্ৰয় শিবিৰত বানাক্ৰান্তই আঁঠুৱা খোজাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বানপীড়িতক আঁঠুৱা নিদিও বুলি ধমক দিছিল বিধায়কগৰাকীয়ে। আনকি আঁঠুৱা খোজা যুৱকৰ ওপৰত জঁপিয়াই পৰিছিল বিধায়কৰ গুণ্ডা বাহিনী। আঁঠুৱা খোজা যুৱকক টানি আজুৰি ফালি দিছিল কাপোৰ। আৰু এই ঘটনাৰ পিছতে এতিয়া বিধায়কৰ বিৰুদ্ধে গৰজি উঠিছে মৰাণ ছাত্ৰ সন্থা। আৰু মাত্ৰ 12 ঘণ্টা সময় বিধায়কগৰাকীক বান্ধি দিয়া হৈছে আৰু 12 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নোখোজে তেন্তে আন্দোলনৰ হুংকাৰ দিছে মৰাণ ছাত্ৰ সন্থাই।